Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যয়নত BA BSc BCom কৰি আছে তেওঁলোকৰ কাৰণে এটা নতুনকৈ নোটিছ সাধাৰণতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আহিছে আৰু এই নোটিছখন সাধাৰণতে আপোনালোকৰ যি এক্সাম ফৰ্ম ফিল আপ সেই ফৰ্ম ফিল আপৰ ওপৰত আহিছে আৰু এটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম কি আসলতে কথা তাত কোৱা হৈছে বা আপোনালোকৰ যি ফৰ্ম ফিল আপ হেতু সাধাৰণতে কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব কিমানখিনি আসলতে ফিজ প্ৰয়োজন হ'ব সকলোবিলাক তথ্য আপোনালোকে পাব গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী BA BSc BCom কৰি আছে তেওঁলোকৰ কাৰণে যেটো নটিফিকেশন সাধাৰণতে আহিছে এই নটিফিকেশনখন মই আপোনালোকক যেহেতু দেখুৱাই যাম আপোনালোকে তাতে দেখা পাব ইতিমধ্যে কিহৰ ওপৰত সাধাৰণতে আপোনালোকৰ এই নটিফিকেশনখন আহিছে যেহেতু মই কৈছো আপোনালোকক যে ফৰ্ম ফিল আপৰ ওপৰত আসলতে এই নটিফিকেশনখন হয় আৰু ইয়াত আপোনালোকৰ যিসকল BA BSc BComৰ হয় ফাৰ্স্ট থাৰ্ড আৰু ফিফথ সেমিস্টাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই সকলোৰে বাবে আসলতে এই যি নটিফিকেশন হে নটিফিকেশনখন আপোনালোকৰ কাৰণে আগবঢ়াইছে সো যিসকলে ভাবিছে যে ফাৰ্স্ট থাৰ্ড আৰু ফিফথ সেমিস্টাৰ যিসকল ফৰ্ম ফিল আপ বা সেকেন্ড ফোৰ্থ সিক্স সেমিস্টাৰ ফাৰ্স্ট থাৰ্ড ফিফথ আৰু সেকেন্ড ফোৰ্থ সিক্স সকলোবিলাক যিসকল আছে সেই ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে এই ফৰ্ম ফিল আপৰ যি অংশ তেওঁলোকে হ'ব লাগে আৰু যদিহে তেওঁলোকৰ আগতে বেক আছে বা তেওঁলোকে আসলতে যিসকলৰ বেক আছিল স্পেশাল এটো চান্স এটা দিছে গতিকে এটা আপোনালোক কি কৈছে মই আপোনালোকক গুটেখিনি ফৰ্ম দেখুৱাই দিম সো আপোনালোকে ভিডিঅ'টি যদি পাৰে তেতিয়াহলে শেয়াৰ কৰিব আৰু এটা লাইক কৰি কিনে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো ইয়াত আপোনালোকক যিখন ফৰ্ম সেই ফৰ্মখন মই প্ৰথমতে নটিফিকেশনখন দেখুৱাই লৈছো নটিফিকেশন গুটে ডিটেইলছখিনি দিয়া আছে কিমান ফিজ হ'ব কি হ'ব সো আপোনালোকে সেইখিনি গম পাব সো এইখন হৈছে আপোনালোকৰ নটিফিকেশন আৰু ইয়াত আপোনালোকে দেখা পাইছে BA BSc BCom ফাৰ্স্ট থাৰ্ড ফিফথ সেমিস্টাৰ নন CBCS স্পেশাল বেকলগ এক্সামিনেশন ফৰ্ম ফিল আপ ৰিগাৰ্ডিং গতিকে যিসকল ফাৰ্স্ট থাৰ্ড ফিফথ সেমিস্টাৰ আছে যিসকল নন CBCS ৰ হয় তেওঁলোকৰ এটো যেটো হৈছে আপোনালোকৰ যেটো পৰীক্ষাৰ ফৰ্ম ফিল আপ হেতু স্পেশাল বেকলগ এক্সামিনেশন এটা স্পেশাল বেকলগ এক্সামিনেশন পাতিব আৰু হেতুৰ ওপৰত আপোনালোকৰ নটিফিকেশন সো যিসকলে সাধাৰণতে বেকলগ আছে আগৰ তেওঁলোকে এটো লাষ্ট চান্স পাব স্পেশাল বেকলগ হিচাপে গতিকে আপোনালোকে এই পৰীক্ষাটো দিবলৈ নাপাহৰিব আৰু ফৰ্ম ফিল আপ কৰিবলৈ নাপাহৰিব ইট ইজ hereby notified for information of all concerned that manual examination forms for BA BSc BCom first third and fifth semester non CBCS special backlog examination 2024 are invited from eligible candidates of concerned colleges so কৈছে যে ফাৰ্স্ট থাৰ্ড আৰু ফিফথ সেমিস্টাৰ যিসকল নন CBCS ৰ আছিল হে সকলৰ যেহেতু স্পেশাল এক্সামিনেশন স্পেশাল বেকলগ এক্সামিনেশন যেহেতু পাতিব গতিকে ইয়াৰ কাৰণে সাধাৰণতে যিসকল যিবিলাক কলেজত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সাধাৰণতে এক্সামিনেশন ফৰ্ম ফিল আপ কৰিবলৈ কৈছে আৰু মেনুৱেলি হ'ব গতিকে আপোনালোকক এটো অফলাইন হয়তো দিব as the examination will be held for the last time যেহেতু আপোনালোকৰ যি পৰীক্ষা হে পৰীক্ষাটো শেষবাৰৰ কাৰণে হ'ব the candidates may appear for any number of papers in all the examination আপোনালোকে যিকোনো পেপাৰ আসলতে পেপাৰত অৱতীৰ্ণ হ'ব পাৰিব in all the examination প্ৰত্যেকটো পৰীক্ষা অৰ্থাৎ আপোনালোকৰ সেকেন্ড ফোৰ্থ সিক্স আৰু ফাৰ্স্ট থাৰ্ড ফিফথ গুটেখিনিৰ আপোনালোকৰ যিকোনো পেপাৰ আপোনালোকে দিব পাৰে তাৰপিছত কৈছে as the examination will be held for the last time the candidate may appear for any number of papers in all the examination the office of the undersigned shall notify the date examination and the program for the examination due time in the Dibrugarh University website Dibrugarh University website আপোনালোকে কেতিয়া হ'ব কি হ'ব গম পাই যাব পৰীক্ষাটো কিন্তু ফৰ্ম ফিল আপৰ ডেটটো আপোনালোকক উল্লেখ কৰিছে there will be another notification for BA BSc BCom second fourth and sixth semester non CBCS special backlog examination in due time আচ্ছা আপোনালোকৰ ফাৰ্স্ট থাৰ্ড আৰু ফিফথ সেমিস্টাৰ হয় সাধাৰণতে এটো স্পেশাল বেকলগ এক্সামিনেশনৰ চান্স দিছে আৰু যিসকল সেকেন্ড ফোৰ্থ আৰু সিক্স সেমিস্টাৰ হ'ব তাৰ কাৰণেও এটা বেলেগ এটা নটিফিকেশন আনিব আৰু তা হেতু স্পেশাল বেকলগ এক্সামিনেশনৰ হ'ব একেলগে নহয় বেলেগকে so the candidates need to provide paper codes with paper names in the manual forms আপোনালোকে নিজৰ পেপাৰ কোডটো দিব লাগিব পেপাৰ নেমছটো দিব লাগিব এটা ম্যানুয়ালি ফৰ্ম দিব আপোনালোকক forms without fees and forms received after the last date will be rejected straight away and no correspondence will be entertained on this behalf আপোনালোকৰ ফৰ্মখন যেতিয়া পাব যদি তাত হে ফৰ্মখনত ফিজ নিদিয়া হয় বা কিবা যদি খেলিমেলি হয় তেতিয়াহলে আপোনালোকৰ এটো ডাইৰেক্ট ৰিজেক্ট কৰি দিব বুলি কৈছে colleges are requested to submit the exam form well ahead of the last date in order to avoid the last minute rush and inconvenience the instruction as laid down hereunder pertaining to the first third and fifth semester BA BSc BCom special backlog examination non CBCS should be followed by the college এতিয়া আপোনালোকৰ লাষ্ট ডেট হৈছে ফৰ্ম ফিল আপৰ 13/5/2024 13 তাৰিখ 5 মাহ 2024 অৰ্থাৎ আপোনালোকৰ
যেটো উইদাউট ফাইন অৰ্থাৎ আপোনালোকে কোনো ফাইন নিদিয়াকৈ এইটো কৰিব পাৰিব 13/5/2024 আৰু যিসকলে ভাবিছে ফাইন দি কিনে কৰিম তেনেহ'লে তেওঁলোকে 31/5/2024 তেওঁলোকে কৰিব পাৰে ডিটেইল ষ্টেটমেণ্ট অফ ফিজ ফৰ্মছ আপোনালোকৰ এইখিনি কিমান ফিজ হ'ব এইটো হৈছে ফৰ ওৱান পেপাৰ 350 টকা ফাৰ্ষ্ট থাৰ্ড আৰু ফিফ্থ ছেমিষ্টাৰৰ এটা পেপাৰ হ'লে 350 তাৰপিছত ফৰ মোৰ দেন ওৱান পেপাৰ ফুল ফিজ অফ দ্য এক্সামিনেশ্যন কনচাৰ্ণ জেনেৰেল কোৰ্চ ৰেষ্ট 450 মেজৰ স্পেচিয়েল ৰেষ্ট 650 জেনেৰেল কোৰ্চৰ যদি সম্পূৰ্ণ এখনতকৈ যদি বেছি পেপাৰ হয় তেতিয়াহ'লে 450 টকা হ'ব আৰু মেজৰৰ যদি সম্পূৰ্ণ পেপাৰ হয় তেতিয়াহ'লে 650 টকা হ'ব ফাইন অফ দ্য লেট ছাবমিশ্যন অফ এক্সামিনেশ্যন ফৰ্ম যদি লেটকৈ আপুনি ছাবমিট কৰে তেতিয়াহ'লে 300 টকা লাগিব মাৰ্কশ্বিট ফিজ 150 টকা প্ৰেক্টিকেল ফিজ 380 টকা ফাৰ্ষ্ট আৰু থাৰ্ডৰ কাৰণে আৰু 500 টকা ফিফ্থ ছেমিষ্টাৰৰ কাৰণে ইউনিভাৰ্চিটি চেণ্টাৰ ফিজ হ'ব 400 টকা আৰু নন কলেজিয়েট ফিজ হ'ব 700 টকা চ' এইখিনি আপোনালোকৰ টোটেল এইখিনি হৈছে ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু ইয়াত মই আপোনালোকক আকৌ এবাৰ কওঁ এইটো হৈছে ফাৰ্ষ্ট থাৰ্ড আৰু ফিফ্থ ছেমিষ্টাৰ নন CBCSৰ সাধাৰণতে স্পেচিয়েল চান্স স্পেচিয়েল এক্সামিনেশ্যন ফৰ্ম ফিল আপ আৰু আপোনালোকক দিব ছেকেণ্ড ফ'ৰ্থ ছিক্স ছেমিষ্টাৰৰ আপোনালোকৰ এটা নটিফিকেশ্যন আহিব আৰু তাত আপোনালোকক জনাব তাৰ বিষয়ে চ' আপোনালোকক গোটেইখিনি কথা জনালোঁ চ' এইখিনি জনাই এই ভিডিঅ'টো মই বিদায় মাগিছোঁ ধন্যবাদ